কবিতা সেইদৰে অষ্টাপক্ৰ ঋষি আৰু জনক ৰজাৰ মাজৰ কথোপকথনক কয় অষ্টাপক্ৰ গীতা। জনক ৰজাই কৈছিল যে মই জ্ঞান কেনেকৈ লাভ কৰিম, মুক্তি কেনেকৈ পাম, প্ৰথম জ্ঞানম অৱাপ্নোতি, প্ৰথম মুক্তিৰ ভৱিষ্যতি, বৈৰাগ্যম চ প্ৰথম প্ৰাপ্তম এতৎ মম ব্ৰূহি প্ৰভু, মোক এই বিষয়ে কোৱা প্ৰভু। এতিয়া অষ্টাপক্ৰই কৈছিলে যে মুক্তি নিশ্চতি চেতৎ বিষয়ান বিশদক্ষেত ক্ষমা অৰ্জব দয়া দোষ সত্যম পীয়ুষধ্বজ। পাঁচটা গুণৰ বিষয়ে কৈছিলে। ক্ষমা, আৰ্জব, আৰ্জব মানে সৰলতা, দয়া কম্পেশ্যন, ক্ষমা আৰ্জব দয়া দোষ সন্তুষ্টি আৰু সত্যম সত্য। এই গুণবিলাকৰ কথা যেতিয়া ভবা যায়, প্ৰভাত চন্দ্ৰ শৰ্মা মানুহজনৰ বিষয়ে ভাবিলে এই গুণবোৰ নেচাৰেলি যেন তেওঁৰ গাত আছিলে। সেই কথাটো তেওঁক লগ পোৱা যিকোনো এজন ব্যক্তিয়ে ক'ব যে মানুহজন কিমান সৰল আছে, সৰলতা তেওঁৰ চৰিত্ৰ আছে আৰু সত্যবাদীও আছিলে আৰু তেওঁ সন্তুষ্টিত আছিল। কাৰো প্ৰতি আপত্তি নাই, কাৰো প্ৰতি কোনো কমপ্লেইন নাই, গালি শপনি নাই। গতিকে এই ভাল গুণবিলাকৰ যে আমি তেওঁৰ নিচিনা এজন ব্যক্তিৰ পৰা আয়ত্ব কৰিব পাৰোঁ আৰু এটা আমি জীৱনটো ছেটিছফাইড হেপী লাইফ এটা লিড কৰিব পাৰোঁ, এটা সৰলভাৱে এটা সুখী জীৱন যাপন কৰিবলৈ মই ভাবোঁ তেওঁ এটা এক্সাম্পল। ঠিক আছে, এতিয়া যিহেতু নৱাগত আদৰণি সভা, গতিকে নৱাগত সকলৰ বিষয়ে কিবা উত্থানজনক কথা কোৱাটো মোৰ কৰ্তব্য। মই ভাবিছিলোঁ এতিয়া স্কুলীয়া ল'ৰা ছোৱালী, সৰু সৰু ল'ৰা ছোৱালী কি কথানো মই ক'ম, কিন্তু মই ইয়াৰ ছাত্ৰ একতা সভাৰ সম্পাদকৰ বক্তৃতা শুনিলোঁ। তেওঁ ইমান সুন্দৰ আৰু ইমান নিষ্ঠিৰ বক্তৃতা দিলে যে মই ভাবিলোঁ যে ময়ো এই ধৰণেই বক্তৃতা দিব লাগিব, কাৰণ এইটো বয়সতে তেওঁলোকৰ ইমান মেচিউৰিটি আছে। আজিৰ পৰা প্ৰায় ১৫০মান বছৰৰ আগতে এজন স্কুলীয়া ছাত্ৰই চাইবেৰিয়াৰ পৰা, তোমালোকে চাইবেৰিয়া জানা নহয়? চাইবেৰিয়া বুলি ক'লে কেনেকুৱা এটা ভাৱ মনলৈ আহে, য'ত সা সুবিধা নাই, দুৰ্গম জেগা, আনকি আজিৰ দিনতো দুৰ্গম জেগা য'ত সা সুবিধা নাই। আজিৰ পৰা ১৫০ বছৰ আগতে চাইবেৰিয়াৰ পৰা এজন ছাত্ৰ উচ্চ শিক্ষাৰ বাবে গোটেই ৰাছিয়া বৃহৎ দেশখন পাৰ হৈ পেলাই মস্কোলৈ আহিছে। চাইবেৰিয়াৰ পৰা ৰাছিয়াৰ দূৰত্ব হ'ল ৪,০০০ কিলোমিটাৰ। আজিৰ পৰা ১৫০ বছৰৰ আগতে উচ্চ শিক্ষাৰ বাবে আহিছে। আহি পেলাই আকৌ কি হ'ল, মস্কোত তেওঁ ইউনিভাৰ্চিটিত উচ্চ শিক্ষাৰ বাবে যোগ দিব নোৱাৰিল, তেওঁ চিট নাপালে তাত। তাৰপিছত আকৌ মস্কোৰ পৰা আহিলে ছেইণ্ট পিটাৰ্ছবাৰ্গত কিবা কৰি তেওঁ এডমিশ্যন পালে। সেই ছাত্ৰজনে তেওঁৰ অধ্যাৱসায়, তেওঁৰ কষ্ট, তেওঁৰ ডেডিকেশ্যন আৰু তেওঁৰ প্ৰচেষ্টাত পাছত গৈ এজন সৰ্বকালত বিজ্ঞানী, যাক কোনেও পাহৰিব নোৱাৰে, কাৰণ he became the father of periodic table. তোমালোকে পিৰিয়ডিক টেবুল যিবিলাকে বিজ্ঞান পঢ়িছা চবেই জানা। পিৰিয়ডিক টেবুলে হ'ল মানুহে বনোৱা আটাইতকৈ মহান টেবুল, মানুহে বনোৱা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ বিখ্যাত টেবুল হ'ল পিৰিয়ডিক টেবুল। পিৰিয়ডিক টেবুল নহ'লে ৰসায়ন বিজ্ঞানৰ বিষয়ে একো কথা আগবাঢ়িব নোৱাৰি, পিৰিয়ডিক টেবুল নহ'লে পদাৰ্থবিদ্যাৰ কথাও পাতিব নোৱাৰি। তেওঁ পিৰিয়ডিক টেবুলখন বনোৱাই নহয়, তেওঁ কেইটামান মৌল যিবিলাক এতিয়ালৈকে আৱিষ্কাৰ হোৱাই নাছিল, তেওঁ সেইবিলাকৰ বিষয়ে প্ৰেডিকশ্যন দিছিল। গেলিয়াম, স্কেনডিয়াম আৰু তিনিটা মৌল তেওঁ প্ৰেডিক্ট কৰিছিলে যে এইটো মলিকুলাৰ ৱেইটত, এইটো স্থানত এনেকুৱা মৌল তিনিটা থাকিব। তেওঁ অৱশ্যে গেলিয়াম স্কেনডিয়াম নাম দিয়া নাছিলে, তেওঁ এজন সংস্কৃত পণ্ডিতৰ লগত খুব বন্ধুত্ব হৈছিল, সেইকাৰণে তেওঁ এলুমিনিয়াম, সিলিকন এনেকৈ তেওঁ নাম দিছিল। মানে সংস্কৃতৰ গতিকে
তেওঁ এতিয়া মানে সেই সংস্কৃতৰ প্ৰতি সন্মান জনায়, সংস্কৃত পণ্ডিতজনৰ প্ৰতি সন্মান জনায়, তেওঁ এনেকৈ নাম দিছে। পাছত এইবোৰ গেলিয়ান স্কেণ্ডিয়ান নাম হ'ল। গতিকে এইটো হ'ল তেওঁ যে সেই ইচ্ছা শক্তি, প্ৰবল ইচ্ছা শক্তি, সেইটোৱে তেওঁ ক'ৰ পৰা ক'লৈ লৈ গ'ল। খলিল জিব্ৰান বুলি এজন বিখ্যাত কবি আছিলে লেবাননৰ। খলিল জিব্ৰানৰ প্ৰফেট নামৰ এখন গ্ৰন্থত তেওঁ কোনোবাই সুধিলে যে জীৱনটো অন্ধকাৰ নেকি, আন্ধাৰ নেকি জীৱনটো? তেতিয়া তেওঁ ক'লে যে জীৱনটো সঁচাকৈ আন্ধাৰ, যদি তাত আৰ্জ নাই, আৰ্জ ইচ্ছা, প্ৰবল ইচ্ছা শক্তি যদি নাই, জীৱনটো অন্ধকাৰ। তাৰপিছত ক'লে যে আৰ্জ থাকিলেও একো কাম নাই, আৰ্জ থাকিলেও লাভ নাই যদি নলেজ নাথাকে। ইয়াত কি লিখা আছে? নহি জ্ঞানেন সদৃশম পবিত্ৰম ইহ বিদ্যতে। জ্ঞানৰ সমান পবিত্ৰ বস্তু আন একো নাই। আমাৰ শাস্ত্ৰ ভগৱত গীতাত কৈ গৈছে, নহি জ্ঞানেন সদৃশম পবিত্ৰম ইহ বিদ্যতে। গতিকে খলিল জিব্ৰানো কৈছে যে নলেজ নাথাকিলে লাভ নাই। তাৰপিছত তেওঁ কৈছে যে অল নলেজ ইজ ভেইন। সকলো নলেজৰ কোনো মিছা, যদি কাম নাথাকে, যদি কামত নলেজক প্ৰয়োগ কৰা নাযায়, মোৰ জ্ঞানটো যদি মই কামত প্ৰয়োগ নকৰোঁ, তেতিয়াহ'লে সেই জ্ঞানৰ কোনো অৰ্থ নাই। আজি যদি মোৰ জ্ঞান হ'ল যে সততা এটা ভাল ভাৰ্চু, অনেষ্টি ইজ দ্য বেষ্ট পলিচি, এইটো মোৰ জ্ঞান, কিন্তু যদি অনেষ্টিটো মই কামত নখটাওঁ, তেতিয়াহ'লে সেই মোৰ জ্ঞানটো কিবা কামত আহে নেকি? Honesty is the best policy. মই জানিলোঁ, that is my knowledge. কিন্তু সেই নলেজটো মই যদি মোৰ জীৱনত প্ৰয়োগ নকৰোঁ, সেই নলেজটোৰ কিবা অৰ্থ আছে জানো? নাই। গতিকে ৱৰ্কৰ কথা ক'লে যে ৱৰ্কৰো কোনো কাম নাই যদি লাভ নাথাকে, ভাল পোৱা নাথাকে। যদি মই মোৰ কামটো ভাল পাই পেলাই নকৰোঁ, তেতিয়াহ'লে সেই কামটো বৃথা, সেই কামটো অৰ্থহীন। গতিকে মই ছাত্ৰৰ মেইন কাম কি? অধ্যয়ন। অধ্যয়নটো উইথ লাভ কৰিব লাগিব, ভাল পাই পেলাই কৰিব লাগিব। কিন্তু অধ্যয়নটো মই যদি মোৰ বুজা হিচাপে লওঁ, এই মা দেউতাই কৈছে কাৰণে, টিচাৰে কৈছে কাৰণে মোৰ এটা বুজা, তেতিয়াহ'লে ভালকৈ কেতিয়াও অধ্যয়নত এক্সেল কৰিব নোৱাৰে। গতিকে ইউ হেভ টু work with love. মনত থাকিবনে? work with love. ঘৰত মাক যদি হেল্প কৰা, কেতিয়াবা বাচন ধুই পেলাই, কেতিয়াবা কৰা নে তোমালোকে? মাক কেতিয়াবা বাচন ধুই দিয়া নে নাই? আৰু সদায় কৰিবা। ঘৰত কেতিয়াবা এনেকুৱা সহায় কৰিবা, কিন্তু নিজৰ হেল্প কৰিব ইন ফিউচাৰ। কিন্তু সেই কামটো বাধ্যত কৰা বুলি নকৰিবা, কামটো ভাল পাই পেলাই কৰিবা। ভালকৈ ডিছখন চাফা হৈ গ'লে কিমান আনন্দ লাগে নহয়। প্লেটখন যদি তুমি ধুনীয়াকৈ চাফা কৰা, ভাল লাগিব। ঘৰটো কেতিয়াবা চাফা কৰি দিলা, নিজৰ ৰুমটোৱে চাফা কৰিলা, কিতাপখিনি খুব ধুনীয়াকৈ জাপি সদাই থলা, মনটো ভাল লাগি যাব। এতিয়া এই আৰ্জৰ কথা ক'লোঁ। তাৰপিছত আৰু এটা কথা, আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি APJ আব্দুল কালাম ছাৰে কৈছিলে ড্ৰিম, সপোন দেখিবলৈ কৈছিলে। আৰু তেওঁ কৈছিলে সৰু সপোন নহয়, ডাঙৰ সপোন। আৰু ডিমিট্ৰি মেণ্ডেলিভ, মই নামটোৱে ক'বলৈ পাহৰি গৈছিলোঁ আগৰবাৰ, ডিমিট্ৰি মেণ্ডেলিভ, এই যিজন ফাদাৰ অফ পিৰিয়ডিক টেবল, তেওঁ ডাঙৰ সপোন দেখিছিলে। চাইবেৰিয়াৰ পৰা গৈ পেলাই ছেণ্ট পিটাৰ্ছবাৰ্গলৈ যেতিয়া আহিছে, সেইটো সপোন ডাঙৰ আছিল। মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে কৈছিলে, ইমাজিনেশ্যন ইজ মোৰ ইম্পৰ্টেণ্ট দেন নলেজ। কল্পনা জ্ঞানতকৈও ডাঙৰ। কল্পনা কৰিব লাগিব। তোমালোকে কল্পনা কৰিবলৈ শিকিব লাগিব, ভাবিব লাগিব। অকল মুখস্থ কৰিলে নহ'ব। মুখস্থ কৰি নম্বৰ পাব পাৰা, কিন্তু কিবা এটা কাম কৰিবলৈ, এক্সট্ৰা অৰ্ডিনেৰী কৰিবলৈ হ'লে কল্পনা লাগিব। কাৰণ তেওঁ আইনষ্টাইনে কৈছিলে যে নলেজ হেজ লিমিটেশ্যন, কিন্তু ইমাজিনেশ্যনৰ লিমিটেশ্যন নাই, কোনো লিমিট নাই। কাৰণ
16 বছৰ বয়সত আইনষ্টাইনে এটা ইমাজিন কৰিছিল এটা ভাব পৰীক্ষা বা চিন্তন পৰীক্ষণ কৰিছিলে মাত্ৰ 16 বছৰ বয়সত হয়তো তোমালোকৰ মাজৰ বহুতৰে 16 বছৰ হৈছে গতিকে 16 বছৰ তেওঁ কি ভাবিছিলে যে মই যদি এটা পোহৰ ৰশ্মিৰ কাষে কাষে পোহৰৰ বেগত যাব পাৰো মই পোহৰ ৰশ্মিটো কেনেকুৱা দেখিম If I travel at the speed of light alongside a light beam, my light beam to kenekwa dekhi. It was Einstein's চিন্তা কেউ ভাবিলে যে মই স্ট্যাটিক লাইট beam এটা দেখিম নেকি ৰৈ থকা এটা পোহৰ ৰশ্মি দেখিম নেকি এইটো সম্ভৱ হ'ব পাৰে নেকি যে পোহৰ ৰশ্মি এটা স্ট্যাটিক তাৰপিছত কেউ ভাবিলে যে পোহৰ ৰশ্মিৰ বেগত গৈ থাকোঁতে মোৰ সন্মুখত যদি এখন আইনা থাকে এই আইনাখনে মোৰ প্ৰতিচ্ছবি দিবনে নাই তেওঁ কোৱা বাহুল্য যে 16 বছৰ বয়সত তেওঁ এই প্ৰশ্নৰ উত্তৰ পোৱা নাছিলে কিন্তু তেওঁ পোহৰ সম্বন্ধীয় চিন্তাবিলাক চলাই গৈছে পোহৰ সম্বন্ধীয় চিন্তাবিলাক চলাই গৈ তাৰ পৰা মাত্ৰ 10 বছৰ পিছত যেতিয়া তেওঁ ছুইজাৰলেণ্ডৰ বাৰ্ণ নামে ঠাইৰ পেটেণ্ট অফিচৰ এৰাণী আছিল তেওঁ কোনো বিশ্ববিদ্যালয়ৰ শিক্ষক নাছিলে তেতিয়া বা কোনো কলেজ স্কুলৰ শিক্ষক নাছিলে এটা পেটেণ্ট অফিচৰ ক্লাৰ্ক আছিলে এই সময় পৃথিৱী কপাই দিয়া এটা সূত্ৰ আৱিষ্কাৰ কৰিছিলে আপেক্ষিকতাৰ বিশেষ সূত্ৰ স্পেচিয়েল থিয়ৰী অফ ৰিলেটিভিটি আৰু সেইটো অৰিজিন হৈছিলে কাৰণ এই পোহৰ সম্বন্ধীয় 16 বছৰ বয়সৰ এই চিন্তাটোৰ পৰা আৰু তেওঁ এটা সিদ্ধান্তলৈ আহিছিলে The speed of light is constant. পোহৰৰ বেগ এটা ধ্ৰুৱ সংখ্যা তুমি যি বেগতে নোযোৱা কিয় পোহৰৰ বেগ সদায় স্থিৰ এই যিটো বাকী তাৰ অন্য কথাবিলাক অলপ জটিল হ'ব তোমালোকৰ কাৰণে সেইকাৰণে মই নকওঁ কিন্তু আৰু সেই 26 বছৰ বয়সৰ ঠিক 10 বছৰ পিছত আকৌ তেওঁ আৱিষ্কাৰ কৰিলে আপেক্ষিকতাৰ সাধাৰণ তত্ত্ব জেনেৰেল থিয়ৰী অফ ৰিলেটিভিটি গতিকে তেওঁ সেই জাম্প কেইটা চাওক কিন্তু এইবিলাক সব এটা কল্পনাৰ পৰা আৰু তেওঁ কোনো বেছি যন্ত্ৰপাতি থকা লেবৰেটৰীৰ কাম কেতিয়াও কৰা নাছিল তেওঁৰ মগজুতে তেওঁ চিন্তা কৰি এইবিলাক উলিয়াইছে গতিকে মই এটা এক্সাম্পল দিলোঁ এইকাৰণে যাতে আজি তোমালোকে উচ্চ শিক্ষাৰ বাবে ওলাই আহিছা উচ্চ শিক্ষা তোমালোকৰ সকলোৰে প্ৰতি মোৰ শুভেচ্ছা থাকিল তোমালোকৰ সকলোৰে ভাল হওক আৰু এইদৰে তোমালোকে ভাল ভাল চিন্তা কৰা ভৱিষ্যতে ডাঙৰ বিশেষ হোৱা প্ৰতিষ্ঠিত আইনজীৱী হোৱা ৰাজনীতিবিদ হোৱা দেশৰ সেৱক হোৱা সমাজৰ সেৱক হোৱা পৰিৱেশ বিষয়ে সচেতন হোৱা গতিকে এতিয়া জলবায়ু পৰিৱৰ্তন পৰিৱেশ ইত্যাদিৰ কথা আহিছে তোমালোক এতিয়াৰ পৰাই সচেতন হোৱা এইটোৱে মই কামনা কৰিলোঁ তোমালোকৰ সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু পদক্ষেপত মই ভগৱত গীতাৰ এটা শ্লোক পাঠ কৰিবলৈ লৈছোঁ চোৱা ভগৱত গীতা বুলি কয় মানুহ ভাবেও এইটো বুঢ়া বয়সত পঢ়িব লাগে ভগৱত গীতাত তোমালোকৰ কাৰণে এটা শ্লোক আছে মই পাঠ কৈ দিছোঁ এতিয়া ছাত্ৰ ছাত্ৰীৰ বাবে থকা এটা শ্লোক ভগৱত গীতাত আছে উদ্ধৰে আত্মনে আত্মনম নাত্মনম অৱসাদে আত্মৈব হি আত্মনুবন্ধুৰ আত্মৈব বিপুৰাত্মনঃ উদ্ধৰে আত্মনে আত্মনম নিজৰ মনৰ শক্তিৰে নিজকে উদ্ধাৰ কৰা Elevate yourself with the power of your own mind. Do not degrade yourself. নিজকে ধ্বংস নকৰিবা বহুতে কম বয়সৰ পৰাই গুটখা খাই কিবা খাই বা বেয়া পথত গৈ পেলাই নিজকে নিজৰ মৰেল বহুত ডিগ্ৰেড হয় গতিকে নিজকে ডিগ্ৰেড নকৰিবা The mind is your best friend. তোমাৰ মনেই তোমাৰ পৰম বন্ধু আৰু তোমাৰ মনে হ'ব পাৰে তোমাৰ পৰম শত্ৰু উদ্ধাৰে আত্মনে আত্মনম নাত্মনম অৱসাদে আত্মৈব হি আত্মনুবন্ধুৰ আত্মৈব বিপুৰাত্মনঃ Thank you so much for your attention. তোমাৰ কথাকে খুব ভাল শ্ৰোতা আৰু খুব ভালকৈ বক্তব্য কৰিলা তাৰ বাবে অশেষ ধন্যবাদ পুনৰবাৰ অধ্যক্ষা মহোদয়কে ধৰি পৰিচালনা সমিতিৰ সকলো সদস্য আৰু সকলো তাৰ বাহিৰকে মোক ইয়ালৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে মই ধন্যবাদ জনাইছোঁ